যেনেকে ভূপেন বৰা বিজেপি দলত গুচি গ'ল, ঠিক তেনেকে কিছুদিন পিছত এই প্ৰদ্যুৎ বৰদলৈ বা দেৱব্ৰত শইকীয়া এওঁলোকো কিন্তু বিজেপিত গুচি যাব। একদম লাষ্টলৈকে থাকিব গৌৰৱ গগৈ। গৌৰৱ গগৈৰ গাত অসমীয়াগিৰি কম আছে, কংগ্ৰেছগিৰি বেছি আছে। কাৰণ গৌৰৱ গগৈ যদি নিজকে অসমীয়া বুলি ভাবিলে হয়, নিজৰ ল'ৰা ছোৱালীক আহোম বা অসমীয়া বনালে হয়। আৰু এই কংগ্ৰেছ দলটো ধ্বংস হোৱাৰ আৰু এটা মই কাৰণ কৈ আছো, সেইটো হ'ল তেওঁলোকৰ মাজত ভাতৃত্ববোধ নাই, মিলা প্ৰীতি নাই, ইউনিটি নাই। তাত আছে অকল লবি, চিণ্ডিকেট, খোৱা কামৰা। লাষ্টত কোন থাকিব? এই গড়ৰ খৰগোশুৰ যে আছিল, কি নাম আছিলে তেখেতৰ, ৰকিবুল হুছেইন, তেওঁ থাকিব। আৰু সেই মিয়াৰ দালাল যিবিলাক আছে লিডাৰ, তেওঁলোক থাকিব। আল্টিমেটলি কংগ্ৰেছ দলটো ধ্বংস হোৱাটো নিশ্চিত। আচলতে এই কংগ্ৰেছ দলটো থাকিব নে নাই, বা এই কংগ্ৰেছ দলটোৰ ভেলিডিটি কিমান? ভূপেন বৰা কোন আছিল? অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তেখেত সভাপতি আছিল। আজিৰ ডেটত সেই পদত আছে গৌৰৱ গগৈ। ভূপেন বৰাই তেওঁৰ জীৱনৰ 32 বছৰমান কংগ্ৰেছ দলৰ কাৰণে ত্যাগ কৰিছে। তেনেকুৱা এজন ব্যক্তি যদি বেলেগ দলত গুচি যায় নহয়, সেইটো কিন্তু চিন্তা কৰিবলগীয়া বিষয়। সেই দলটোৰ পৰা মানুহবিলাক যে বেলেগ দলত আহি আছে, তাৰ কেইটামান কাৰণ আছে। প্ৰথম কাৰণটো মই আপোনালোকক কৈ আছো, যিখিনি লিডাৰৰ অসমীয়া জাতীয়তাবাদী চিন্তাধাৰা আছে, সেই সকল ব্যক্তিয়ে কিন্তু কংগ্ৰেছ দলত থাকিব নোৱাৰে। এতিয়া যেনেকে ভূপেন বৰা বিজেপি দলত গুচি গ'ল, ঠিক তেনেকে কিছুদিন পিছত এই প্ৰদ্যুৎ বৰদলৈ বা দেৱব্ৰত শইকীয়া এওঁলোকো কিন্তু বিজেপিত গুচি যাব। একদম লাষ্টলৈকে থাকিব গৌৰৱ গগৈ। কাৰণ গৌৰৱ গগৈ যদি নিজকে অসমীয়া বুলি ভাবিলে হয়, নিজৰ ল'ৰা ছোৱালীক আহোম বা অসমীয়া বনালে হয়। মই যিমানখিনি অবজাৰ্ভ কৰিছো, গৌৰৱ গগৈৰ গাত অসমীয়াগিৰি কম আছে, কংগ্ৰেছগিৰি বেছি আছে। আৰু এই কংগ্ৰেছ দলটো ধ্বংস হোৱাৰ আৰু এটা মই কাৰণ কৈ আছো, সেইটো হ'ল তেওঁলোকৰ মাজত ভাতৃত্ববোধ নাই, মিলা প্ৰীতি নাই, ইউনিটি নাই। তাত আছে অকল লবি, চিণ্ডিকেট, খোৱা কামৰা। কথাটো হ'ল গৌৰৱ গগৈয়ে তেওঁলোকৰ দলটোক যদি ঠিক কৰি ৰাখিব পৰা নাই, তেওঁলোকে চৰকাৰ অহাৰ পিছত অসমখনক কেনেকে চলাব? এইটো একেবাৰে অসম্ভৱ। আৰু এটা কথা দেই, জাতীয়তাবাদী লিডাৰবিলাক যেতিয়া গৈ গৈ শেষ হৈ যাব, লাষ্টত কোন থাকিব? এই গড়ৰ খৰগোশুৰ যে আছিল, কি নাম আছিলে তেখেতৰ, ৰকিবুল হুছেইন, তেওঁ থাকিব। আৰু সেই মিয়াৰ দালাল যিবিলাক আছে লিডাৰ, তেওঁলোক থাকিব। আল্টিমেটলি কংগ্ৰেছ দলটো ধ্বংস হোৱাটো নিশ্চিত, মই কৈ দিলোঁ।